Hello everyone, good evening. আৰু আজি ইভিনিঙত বনাম তেল পিঠা। এইপিনে লৈ লৈছোঁ খোৱা চাউলৰ পিঠাগুড়ি আৰু এই গুড়খিনি মই কিচি ধুনীয়াকৈ কাটি দিছোঁ। আৰু ইয়াত ব্যৱহাৰ কৰিম অকণমান চুজি। আপোনালোকে বাৰু তেল পিঠা কেনেকৈ বনায় কমেণ্ট কৰি জনাবচোন। আৰু এই পদ্ধতিত আপোনালোকে বনালে পিঠাটো বহু দিনলৈকে খাবও পাৰে আৰু নষ্ট হৈ নাযায়। ইয়াত অকণমান দি দিছোঁ বেকিং ছ'ডা। আৰু বেকিং ছ'ডাৰ লগতে মনত ৰাখিব কুহুমীয়া গৰম পানী দিব। বেছিকৈ গৰম পানী ব্যৱহাৰ কৰিলে পিঠাগুড়িখিনি গত লাগি যোৱাৰ চান্স থাকে। আৰু এইপিনে পিঠাগুড়িখিনি মনত ৰাখিব গুড়খিনি যাতে গটা হৈ নাথাকে। আৰু এইখিনি মই এৰাতিৰ বাবে থৈ দিম আৰু ৰাতিপুৱা আপোনালোকক দেখাইছোঁ। এয়া ৰাতিয়ে ৰেডি কৰি থোৱা পিঠালি গুড়াখিনি আপোনালোকক দেখাইছোঁ। আৰু আপোনালোকে এনেকৈ কাপ এটা ব্যৱহাৰ কৰিব। কাপ এটা ব্যৱহাৰ কৰিলে পিঠাবোৰ তেৰা বেৰা নহয় আৰু দেখিবলৈও বহুত বেছি ধুনীয়া গল হয় আৰু খাবলৈও বহুত বেছি টেষ্টি হয়। আৰু এয়া চাওকচোন, এয়া ফুলি আহিছে মানে আমি গম পালোঁ পিঠাটো ভিতৰৰ পৰা ধুনীয়াকৈ সিজি আহিছে। আৰু এনেকৈ লৰাই ৩-৪বাৰমান এনেকৈ লৰাই ৰংচঙীয়া হোৱালৈকে আপোনালোকে ভাজি থাকিব। আৰু এয়া আমাৰ পিঠা হৈ গ'ল। আপোনালোকে দেখিছে নহয়, এয়া মই কেইটামান বনাইয়ে ৰাখিলোঁ। আৰু এয়া চাওক আমাৰ পিঠা একদম নৰম আৰু কোমল টেষ্টি হৈছিল খাবলৈ। যদিও ভিডিঅ'টো চাই কেনে ভাল পাইছে তেতিয়াহ'লে লাইক কৰি দিব। আজিলৈ ইমানে, বাই বাই।